ভাৰতৰ সম্পদৰ ওপৰত প্ৰথম অধিকাৰ কাৰ থাকিব লাগে, সংখ্যালঘু লোকসকলৰ নে ভূমিপুত্ৰসকলৰ? কংগ্ৰেছ চৰকাৰে কৈছিল যে যদি চৰকাৰৰ লগত 1 টকা আছে প্ৰথমতে সংখ্যালঘু মানুহখিনিক দিয়ক, কিন্তু মোদী ডাঙৰীয়াই কলে যে নহয়, আমি সকলোকে দিম, কিন্তু প্ৰথমতে আমি ট্ৰাইবেল মানুহখিনিক দি লম। এইটো হল মোদী ডাঙৰীয়া। প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ দিনত এটা আয়োগ গঠন হৈছিলে, সেই আয়োগটোৰ নাম আছিলে সচ্চাৰ আয়োগ। দিল্লী উচ্চ ন্যায়ালয়ৰ এজন ৰিটায়াৰ্ড জাজে এই আয়োগটো নিৰ্মাণ কৰিছিল। মনমোহন সিং আৰু কংগ্ৰেছ চৰকাৰৰ ওচৰত এই আয়োগৰ প্ৰতিবেদন দাখিল হৈছিল। তেতিয়া কংগ্ৰেছ চৰকাৰে এটা কথা কৈছিল যে ভাৰতৰ সম্পদৰ ওপৰত প্ৰথম অধিকাৰ সংখ্যালঘু ৰাইজৰ আছে, আৰু সেইকাৰণে তেতিয়া এই ধৰণৰ এটা কাৰ্যসূচী আৰম্ভ কৰা হৈছিলে, আৰু বাজেটৰ 10% ধন সংখ্যালঘু গাঁৱত বিনিয়োগ কৰিবৰ কাৰণে ভাৰত চৰকাৰে টকা পঠিয়াইছিলে। অসমতো আহিছিলে। তেতিয়া আমি মাইনৰিটি গাঁওবিলাকত ITI কৰিছিলো, ডাঙৰ ডাঙৰ স্কুল কৰিছিলো, হাজাৰ হাজাৰ লোকক সেই সময়ৰ ইন্দিৰা আৱাস যোজনাৰ ঘৰ দিয়া হৈছিলে, অংগনবাদী কেন্দ্ৰ বনোৱা হৈছিলে, আৰু সেই আঁচনিটোৰ নাম আছিলে প্ৰধানমন্ত্ৰী জন কল্যাণ যোজনা। ভাৰতৰ সম্পদৰ ওপৰত প্ৰথম অধিকাৰ কাৰ থাকিব লাগে, সংখ্যালঘু লোকসকলৰ নে ভূমিপুত্ৰসকলৰ? সংখ্যালঘু লোকজনকো যদি মই সুধো, অসমত যদি এজন মই মুছলমান মানুহকো মাতি আনি সুধো যে মোৰ লগত 1 টকা আছে প্ৰথমত মই কাক দিম, তেওঁ কব যে প্ৰথমতে ট্ৰাইবেল মানুহখিনিক দিয়ক, কাৰণ তেওঁলোক অসমৰ ভূমিপুত্ৰ। কবনে নাই? কিন্তু এই সামান্য কথাখিনি কংগ্ৰেছ চৰকাৰে বুজা নাছিল, আৰু তেওঁলোকে কৈছিল যে নহয়, যদি চৰকাৰৰ লগত 1 টকা আছে প্ৰথমতে সংখ্যালঘু মানুহখিনিক দিয়ক, কিন্তু মোদী ডাঙৰীয়াই কলে যে নহয়, আমি সকলোকে দিম, সবকা সাথ সবকা বিকাশ, কিন্তু প্ৰথমতে আমি ট্ৰাইবেল মানুহখিনিক দি লম। এইটো হল মোদী ডাঙৰীয়া।